নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ অসমীয়াৰ বুক 2024ৰ কেইটিমান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন। আজিৰ আমাৰ প্ৰথম প্ৰশ্নটি হৈছে অসমৰ কোনখন ঠাইত দিহিং পাটকাই উৎসৱ পালন কৰা হয়? ক. ডিব্ৰুগড়, খ. তিনিচুকীয়া, গ. যোৰহাট, ঘ. ধেমাজি। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে খ. তিনিচুকীয়া। আজিৰ দ্বিতীয় প্ৰশ্নটি হৈছে অসমৰ কোনখন ঠাইত ঘাইকৈ ফাট বিহু উদযাপন কৰা হয়? ক. শোণিতপুৰ জিলা, খ. দৰং জিলা, গ. লখিমপুৰ জিলাৰ ঢকুৱাখানা, ঘ. গোৱালপাৰা জিলা। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গ. লখিমপুৰ জিলাৰ ঢকুৱাখানা। জোনবিল মেলা অসমৰ কোনখন ঠাইত অনুষ্ঠিত কৰা হয়? ক. মৰিগাঁও, খ. কামৰূপ মেট্ৰ', গ. কামৰূপ গ্ৰাম্য, ঘ. গোৱালপাৰা। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ক. মৰিগাঁও জিলা। ইয়াৰে পিছৰ প্ৰশ্নটি হৈছে দানৱ বংশৰ প্ৰথম ৰজাজনৰ নাম কি? ক. নৰকাসুৰ, খ. ৰত্নাসুৰ, গ. মহীৰংগ দানৱ, ঘ. ঘটকাসুৰ। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গ. মহীৰংগ দানৱ। ইয়াৰে পিছৰ প্ৰশ্নটি হৈছে গুৱাহাটীৰ দীঘলী পুখুৰীটো কোনে খন্দাইছিল? ক. ভগদত্ত, খ. বজ্ৰদত্ত, গ. নৰকাসুৰ, ঘ. বাণৰজা। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ক. ভগদত্ত। ইয়াৰে পিছৰ প্ৰশ্নটি হৈছে নৰকাসুৰৰ সমসাময়িক ৰজাজন কোন আছিল? ক. অনিৰুদ্ধ, খ. বাণৰজা, গ. ঘটকাসুৰ, ঘ. সম্বৰাসুৰ। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে খ. বাণৰজা। তেজপুৰৰ বিখ্যাত মহাভৈৰৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? ক. বাণৰজা, খ. ভগদত্ত, গ. বব্ৰুবাহন, ঘ. সমুদ্ৰগুপ্ত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক. বাণৰজা। ইয়াৰে পিছৰ প্ৰশ্নটি হৈছে তেজপুৰৰ বিখ্যাত ৰুদ্ৰপথ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? ক. নৰকাসুৰ, খ. পুষ্যবৰ্মন, গ. বাণৰজা, ঘ. সমুদ্ৰগুপ্ত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ. বাণৰজা। ইয়াৰে পিছৰ প্ৰশ্নটি হৈছে অসমৰ কোনজন ৰজাই প্ৰথমবাৰৰ বাবে মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰিছিল? ক. পুষ্যবৰ্মন, খ. ভাস্কৰ বৰ্মন, গ. সমুদ্ৰ বৰ্মন, ঘ. মহেন্দ্ৰ বৰ্মন। আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ক. পুষ্যবৰ্মন। ইয়াৰে পিছৰ আৰু শেষৰটি প্ৰশ্ন হৈছে গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ সমসাময়িক ৰজাজন কোন আছিল? ক. গণপতি বৰ্মন, খ. ভূমি বৰ্মন, গ. পুষ্যবৰ্মন, ঘ. মহেন্দ্ৰ বৰ্মন। আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে গ. পুষ্যবৰ্মন।